হয়, ইয়াত দূৰ কৰাৰ পৰিতাপৰ বিষয় এইটোৱে যে ধুবুৰী জিলাৰ অধীনত চিআৰএফৰ অধীনত যিটো গোলগঞ্জ বিৰাটনগৰ চাৰিআলিৰ পৰা যিখন ৰাস্তা আমাৰ পাগলালৈকে আহিছে, এই বাটখন পকীকৰণৰ কাম আৰম্ভ হৈছে। এই পকীকৰণৰ কামটো আৰম্ভ হৈছে 2020-21 বিত্তীয় বৰ্ষত। কিন্তু আজি 5 বছৰ ধৰি এনেকুৱা ধৰণে কাম কৰি আছে, এই 15 কিলোমিটাৰমান ৰাস্তাৰ মাজত মাত্ৰ 10 কিলোমিটাৰহে কৰিছে, এতিয়াও 5 কিলোমিটাৰ বাকী আছে। এই কামখিনি আমি কেইবা সপ্তাহ ধৰি আমি ফোন যোগাযোগ কৰি আছোঁ যে কামখিনি যেনেকৈ কৰি দিয়ক। আমাৰ ইয়াত ইমান অসুবিধা হৈ আছে, আমাৰ ল'ৰা ছোৱালী ক'ৰবাত যাবলৈ, কোনোবা ৰোগীয়া মানুহ যাব হ'লে টোটো বিচাৰি নাপাওঁ আমি কেইদিনমান ধৰি ফোন যোগাযোগ কৰাৰ পিছত কোৱা মই কৰিম মই নিউজৰ কথা কৈছোঁ, কয় নালাগে, এইবিলাক কৰি লাভ নাই, মই কাম কৰিম। পিছে এতিয়া দেখা হ'ল এসপ্তাহ ধৰি কাম কৰি আছে ঠিকে, কিন্তু যেনেকুৱাভাৱে এই ৰাস্তাখিনি খান্দিব লাগে জেচিবিৰে বা যেনেকুৱা ধৰণে মেটেৰিয়েলছ দিব লাগে আৰু যি ধৰণে বালি দিব লাগে, আমাৰ হাতত ভিডিঅ' ফুটেজ আছে, একোটা কাম ঠিককৈ কৰা নাই। এই চাৰিআলিৰ পৰা যিখন ৰাস্তা পকীকৰণৰ কাম কৰি আছে, ইয়াত কাম আমাৰ স্থানীয় ৰাইজে আমি এই কামখিনি চোৱা চিতাৰ কৰাৰ পিছত আমি কালি বাধা অলপ কৰিছোঁ আৰু আমাক ইয়াত গাঁৱৰ দুজনমান দালাল টাইপৰ ল'ৰাই আমাক ধমকিও দিছে, আমাক কিবা কৰিব আৰু জেলত ভৰাই থোৱাৰ আশংকা দিছে আমাক। আমি এতিয়া ক'ত আশ্ৰয় ল'ম? আমি অসম চৰকাৰক বা আমাৰ ধুবুৰী জিলা বিষয়ববীয়াক আমি এইটো অনুৰোধ জনাওঁ যে আমাৰ স্থানীয় ৰাইজৰ প্ৰতি দুখ পৰিতাপৰ লক্ষ্য কৰি যাতে আমাৰ এই ৰাস্তা পকীকৰণৰ কামটো সুকলমে কৰি দিয়ে, আমি এইটো অসম চৰকাৰ তথা আমাৰ ধুবুৰী জিলা পুলিচ প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ। হয়, ইয়াত দূৰ কৰাৰ পৰিতাপৰ বিষয় এইটোৱে যে ধুবুৰী জিলাৰ অধীনত চিআৰএফৰ অধীনত যিটো গোলগঞ্জ বিৰাটনগৰ চাৰিআলিৰ পৰা যিখন ৰাস্তা আমাৰ পাগলালৈকে আহিছে, এই বাটখন পকীকৰণৰ কাম আৰম্ভ হৈছে। এই পকীকৰণৰ কামটো আৰম্ভ হৈছে 2020-21 বিত্তীয় বৰ্ষত। কিন্তু আজি 5 বছৰ ধৰি এনেকুৱা ধৰণে কাম কৰি আছে, এই 15 কিলোমিটাৰমান ৰাস্তাৰ মাজত মাত্ৰ 10 কিলোমিটাৰহে কৰিছে, এতিয়াও 5 কিলোমিটাৰ বাকী আছে। এই কামখিনি আমি কেইবা সপ্তাহ ধৰি আমি ফোন যোগাযোগ কৰি আছোঁ যে কামখিনি যেনেকৈ কৰি দিয়ক। আমাৰ ইয়াত ইমান অসুবিধা হৈ আছে, আমাৰ ল'ৰা ছোৱালী ক'ৰবাত যাবলৈ, কোনোবা ৰোগীয়া মানুহ যাব হ'লে টোটো বিচাৰি নাপাওঁ আমি কেইদিনমান ধৰি ফোন যোগাযোগ কৰাৰ পিছত কোৱা মই কৰিম মই নিউজৰ কথা কৈছোঁ, কয় নালাগে, এইবিলাক কৰি লাভ নাই, মই কাম কৰিম। পিছে এতিয়া দেখা হ'ল এসপ্তাহ ধৰি কাম কৰি আছে ঠিকে, কিন্তু যেনেকুৱাভাৱে এই ৰাস্তাখিনি খান্দিব লাগে জেচিবিৰে বা যেনেকুৱা ধৰণে মেটেৰিয়েলছ দিব লাগে আৰু যি ধৰণে বালি দিব লাগে, আমাৰ হাতত ভিডিঅ' ফুটেজ আছে, একোটা কাম ঠিককৈ কৰা নাই। এই চাৰিআলিৰ পৰা যিখন ৰাস্তা পকীকৰণৰ কাম কৰি আছে, ইয়াত কাম আমাৰ স্থানীয় ৰাইজে আমি এই কামখিনি চোৱা চিতাৰ কৰাৰ পিছত আমি কালি বাধা অলপ কৰিছোঁ আৰু আমাক ইয়াত গাঁৱৰ দুজনমান দালাল টাইপৰ ল'ৰাই আমাক ধমকিও দিছে, আমাক কিবা কৰিব আৰু জেলত ভৰাই থোৱাৰ আশংকা দিছে আমাক। আমি এতিয়া ক'ত আশ্ৰয় ল'ম? আমি অসম চৰকাৰক বা আমাৰ ধুবুৰী জিলা বিষয়ববীয়াক আমি এইটো অনুৰোধ জনাওঁ যে আমাৰ স্থানীয় ৰাইজৰ প্ৰতি দুখ পৰিতাপৰ লক্ষ্য কৰি যাতে আমাৰ এই ৰাস্তা পকীকৰণৰ কামটো সুকলমে কৰি দিয়ে, আমি এইটো অসম চৰকাৰ তথা আমাৰ ধুবুৰী জিলা পুলিচ প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।